মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিয়া সভাহে যি ধৰণে আলুৰ ভুজিয়াটো খাওঁ সেই ধৰণে আলুৰ ভুজিয়াটো বনাবলৈ চেষ্টা কৰিলোঁ। আৰু প্ৰথমতে এই আলুৰ ভুজিয়াটো সদায় আমি নতুন আলুৰে বনাম, যিহেতু এতিয়া নতুন আলুৰ ছিজন। আৰু পুৰণা আলুৰে এই ভুজিয়াটো ভাল নহয়, নতুন আলুৰেহে বেছি ভাল হয় ভুজিয়াটো। আৰু মই এতিয়া 3টা আলু ভালকৈ বাকলি গুচাই আৰু এই ধৰণে কৰি লৈছোঁ। আৰু আলুখিনি বাকলি গুচাই লগে লগে পানীত থ'ব, নহ'লে ক'লা হৈ যাব। আৰু এতিয়া গ্ৰেটাৰখন লৈ পেলাই ওপৰৰ পৰা তললৈ এই ধৰণে গ্ৰেট কৰিব লাগিব। তেতিয়া কি হ'ব, অলপ দীঘল দীঘলকৈ আলুৰ হেৰিখিনি ওলাব। আৰু এই ধৰণে চাওকচোন, এই ধৰণে দীঘল দীঘলকৈ ওলাইছে। ওপৰৰ পৰা তললৈহে গ্ৰেট কৰি যাব, তেতিয়া ভাঙি নাযায়, বস্তুটো দীঘল দীঘলকৈ হ'ব। আৰু গ্ৰেট কৰোঁতে সদায় পানী দি পেলাই পানীতে গ্ৰেট কৰিব, তেতিয়া আলুখিনিৰ কালাৰ আমাৰ ক'লা নহয়। আৰু এই ধৰণে চাওক কিমান বগা ওলাইছে। এতিয়া আলুখিনি 3-4বাৰমান মই ভালকৈ এইখিনি ধুই ল'ম। যেতিয়ালৈকে পূৰা অলপ চাফা পানী নোলায় তেতিয়ালৈকে আমি ভালকৈ এইখিনি ধুই ল'ব লাগিব। আৰু এই বহুত টেষ্টি লাগে খাবলৈ। ঘৰত বনাই থ'লে ল'ৰা ছোৱালীও খাই খুব ভাল পায়, গধূলি চাহৰ লগত খাবলৈও খুব ভাল লাগে। আৰু এতিয়া মই ভালকৈ ধুই ল'লোঁ। আৰু ধুই পেলাই এই ধৰণে চাওক, এতিয়া অলপ চাফা পানী ওলাইছে। এয়া চাওক, এতিয়া যেতিয়ালৈকে চাফা পানী নোলায় তেতিয়ালৈকে ধুই থাকিব। ধুই পেলাই পূৰা পানীখিনি একেবাৰে চাফ হোৱালৈকে। আৰু এয়া চাওক, আমাৰ পানীখিনি পূৰা চাফা হৈ গ'ল। এতিয়া মই এইখিনি আকৌ উঠাই ল'ম। এই পানীৰ পৰা উঠাই একেবাৰে ফ্ৰিজৰ পূৰা ঠাণ্ডা পানীত এইখিনি মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। একেবাৰে ঠাণ্ডা পানী ল'ব, ফ্ৰিজৰ তিয়াই পেলাই থৈ দিব। এই ধৰণে মই ফ্ৰিজৰ পূৰা ঠাণ্ডা পানীত এইখিনি তিয়াই পেলাই আধা ঘণ্টাৰ কাৰণে এতিয়া মই থৈ দিম। আৰু এতিয়া আধা ঘণ্টা হৈ গ'ল। আৰু এতিয়া এইখিনি মই তাৰ পৰা উঠাই ল'ম। আৰু চব ফ্ৰিজৰ পানী দিয়াৰ পিছত আলুখিনি অলপ ঠৰঙা টাইপৰ হৈ গৈছে, অলপ টান হৈ গৈছে। আৰু এতিয়া মই কি কৰিম, এখন কটন কাপোৰ ল'ম। কটন কাপোৰৰ ওপৰত খৰাহী এটা লৈ পেলাই তাতে মই আলুখিনি থৈ দিম। তেতিয়া কি হ'ব, আলুৰ পৰা যিখিনি পানী ওলাব সেইখিনি কাপোৰখিনিয়ে শুহি ল'ব। আৰু এয়া চাওক, অলপ চেপি চেপি থ'ব, অলপ লাহে লাহে চেপিব। চেপি পেলাই এই ধৰণে আলুখিনি থৈ দিব। আৰু খুব সহজ হয়, ৰেচিপিটো অতি সোনকালে হৈ যায়। আৰু এয়া চাওক, এতিয়া মই এইখিনি অলপ এই ধৰণে থ'ম। তেতিয়া কি হ'ব, গোটা এক জেগাত জমাই থ'লে কি হ'ব, পানীখিনি সোনকালে নুশুকায়। আৰু পানী অলপ বেছি থাকিলে আমাৰ ফ্ৰাই কৰোঁতে অলপ অসুবিধা হয়। সেইকাৰণে পানীখিনি অলপ ভালকৈ শুকায়। আৰু যদি আপোনালোকে ভাবে কাপোৰত থৈ পেলাই শুকাব পাৰে, কোনো কথা নাই। কাপোৰত থ'লে আৰু সোনকালে শুকাই যাব। আৰু খৰাহীত থৈ মই এই ধৰণে পানীখিনি কৰি ল'ম। আৰু তলত যিখিনি পানী থাকিব সেইখিনি কাপোৰখনে শুহি ল'ব। আৰু এইদৰে মেলি মেলি দিব, তেতিয়া সোনকালে হৈ যাব। আৰু এই ধৰণে 10 মিনিটমান মই থৈ দিম। আৰু কাপোৰখনত দিলেতো অতি সোনকালে হ'ব। আৰু এতিয়া মই কেৰাহীখন পাতি তেল দি দিছোঁ। আৰু তেল কিন্তু পূৰা গৰম হ'ব লাগিব। আৰু যিহেতু অকলে এইখিনি ভাজি কৰিলে ভাল নালাগিব, সেইকাৰণে মই কি কৰিছোঁ, বাদাম কেইটামানো তেলত ভাজি লৈছোঁ। বাদামখিনি ল' ফ্লেম কৰি পেলাই মই এইখিনি ভাজিম, নহ'লে ভিতৰখন কেঁচা হ'ব, বাহিৰখন বেছি ভজা হৈ যাব। আৰু ফ্লেমটো ল' কৰি পেলাই এইখিনি অলপ ভাজিম। বাদামখিনি ভাজি পেলাই এইখিনিও মই উলিয়াই ল'ম। আৰু ইয়াত মই শুকান জলকীয়া কেইটামান দি দিছোঁ। বাদামখিনি হোৱাৰ পিছত শুকান জলকীয়া কেইটামান দি দিছোঁ, দি পেলাই আৰু নৰসিংহৰ পাতখিনিও দি দিছোঁ। আৰু এই ধৰণে নৰসিংহৰ পাতখিনিও নৰসিংহৰ পাত দিলেও আৰু তাৰ ফ্লেভাৰটো খুব ভাল হয়। আৰু এইখিনিও মই দি দিছোঁ, কাৰণ শুকান জলকীয়া দিছোঁ। শুকান জলকীয়া অলপ জ্বলা জ্বলা ভাৱ হয়, ভাল লাগে খাবলৈ। আৰু যদি সৰু ল'ৰা ছোৱালীয়ে খাব হয়, আপোনালোকে শুকান জলকীয়াটো নিদিব পাৰে, নিদিলেও হ'ব শুকান জলকীয়া, কোনো কথা নাই। আৰু এই ধৰণে ভাজি পেলাই কৰি ল'ব, উঠাই ল'ব। আৰু এতিয়া মই এইখিনি উঠাই লৈছোঁ। এয়া চাওক, গোটেইখিনি আমাৰ ভাজি হৈ গ'ল। মই চব উঠাই লৈছোঁ। বাদামখিনি যেতিয়া ভজা হৈ যাব তেতিয়াহে শুকান জলকীয়া আৰু নৰসিংহৰ পাতখিনি দিব। কাৰণ বাদামখিনি কেঁচা থাকোঁতেই নিদিব, কাৰণ বাদামখিনি ভজা নহ'ব, শুকান জলকীয়া আৰু নৰসিংহৰ পাতখিনি জ্বলি যাবগৈ। আৰু এইখিনি মই তেলখিনি পূৰা পেলাই এইখিনি এখন কাগজত থ'ম। তেতিয়া কাগজে তেলখিনিও
অলপ শুহি ল'ব, তেতিয়া তেল বেছি নাথাকে আৰু ভাল লাগিব। আৰু এইখিনি অলপ মই মেলি পেলাই থৈছোঁ, তেতিয়া অলপ ঠাণ্ডাও হৈ যাব। আৰু এতিয়া আমাৰ আলুখিনি হেৰি হৈ গৈছে, অলপ শুকাই গৈছে। আৰু মই তেলখিনি পূৰা গৰম হ'বলৈ দিছোঁ, কাৰণ পূৰা গৰমতহে এইখিনি ঢালিব। আৰু চাওকচোন আলুখিনি কিমান ধুনীয়া হৈ আছে, পূৰা বগা হৈ আছে। আৰু এতিয়া মই তেলত আলুখিনি দিম, আৰু পূৰা কাপোৰখিনি তিতি গৈছে, পূৰা পানীখিনি হেৰি হৈ গৈছে। আৰু গেছৰ ফ্লেমটো পূৰা হাই কৰি দিছোঁ, আৰু অলপ অলপকৈ দিব, কাৰণ হাতত পৰিব, ওপৰলৈ উঠি আহে তেলখিনি, হাতত পৰিব পাৰে। আৰু এই ধৰণে অলপ অলপ লৰাই দিব, লাহে লাহে লৰাই পেলাই এইখিনি ভজা হৈ যাব। আৰু অলপ টেষ্ট কৰি চাব মাজে মাজে, অলপ লৈ পেলাই যে ক্ৰিস্পি হৈছে নেকি। তেতিয়া যদি হৈ যায় কুৰকুৰি, তেতিয়াহ'লে সেই সময়ত আপোনালোকে নমাই দিব। আৰু এইখিনি মই ভাজি আছোঁ। আৰু বিশ্বাস কৰক, ইমান টেষ্টি হয় খাবলৈ, বহুত ভাল লাগে খাবলৈ কিন্তু। আৰু এয়া চাওক, এইখিনি এতিয়া হৈছে, অলপ অলপ হৈ আছে। এইখিনি অলপ টেষ্ট কৰি চাই ল'ম যে হৈছেনে নাই। আৰু এইখিনি অলপ কালাৰ কিন্তু ইমান বেছি আহিব নালাগে। এয়া চাওক, অলপ অলপ হৈছে, প্ৰায় হৈছেই, আৰু কালাৰটোও আহি গ'ল। আৰু এতিয়া মই এইখিনি নমাই দিম। যেতিয়া ভাঙিম, লগে লগে ভাঙি যাব, সেই সময়ত আমি নমাই দিম। আৰু এখন চালনীত নমাব, তেতিয়া তেলখিনিও ওলাই যাবগৈ। আৰু এই ধৰণে বনাব, চাব যাতে জ্বলি নাযায়। জ্বলিলে কিন্তু খাবলৈ বেয়া হ'ব, তিতা ভাৱ আহিব। সেইকাৰণে লৰাই থাকিব, আৰু হাতেৰে অলপ চাই থাকিব। যেতিয়া ভজা হৈ যাব, তেতিয়া নমাই দিব। আৰু এইখিনি আমাৰ হৈ গ'ল, আৰু বাকীখিনিও মই এইদৰে ভাজি ল'ম। আৰু ইয়াতে মই এইখিনি গোটেইখিনি মিলাই দিছোঁ। আৰু এয়া চাওক, এইখিনি অলপ মেলি থ'ম, তেতিয়া অলপ ঠাণ্ডাও হৈ যাব। আৰু এইখিনি নমোৱাৰ পিছতো চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে। নমোৱাৰ পিছতো কালাৰটো কিন্তু আহি যায়। আৰু এয়া চাওক, হাতেৰে ভাঙিছোঁ, পূৰা গুড়ি হৈ গ'ল। আৰু আপোনালোকে যদি ভাবে ইয়াত আৰু মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু এটা কথা, যদি আপোনালোকে ষ্ট'ৰ কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু ইয়াত নিমখ নিদিব, খাওঁতেহে নিমখ মিলাব। আৰু যদি কম পৰিমাণে বনায়, তেতিয়াহ'লে নিমখ মিলাই থ'ব পাৰে। নিমখ যদি আগতীয়াকৈ মিলাই থৈ দিয়ে টেমাত, তেতিয়াহ'লে অলপ কিন্তু হেৰি হৈ যাব। আৰু মই অলপ ঘৰত বনাই থোৱা জিৰা, ধনিয়া আৰু শুকান জলকীয়া ভাজি পেলাই মছলা বনাই থৈছিলোঁ, এই মছলাখিনি মই ইয়াত অলপ দি দিছোঁ, তেতিয়াও তাৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু ইয়াত মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি গোটেইখিনি মই বিশেষকৈ এনেকুৱা বেলেগ মছলা একো দিয়া নাই। আপোনালোকে চাট মছলাও দিব পাৰে, আমচুৰ পাউডাৰো দিব পাৰে। মই একো দিয়া নাই বাৰু, একেবাৰে চিম্পুলকৈ বনাইছোঁ। ঘৰত যিখিনি সহজ আমাৰ বস্তু থাকে, সেইখিনি দিয়েই মই বনাইছোঁ। আৰু এইখিনি এইদৰে মিক্স কৰি পেলাই, আৰু অলপ ঠাণ্ডা হোৱাৰ পিছতে টেমাত ভৰাই থৈ দিব। আৰু বহুত টেষ্টি হয় খাবলৈ।